প্ৰথম পাঠৰ প্ৰথম প্ৰশ্নটো কি আছে কৈছে ভূপৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰৰ বিতৰণ এটা আভাস দিব লাগে। আভাসটো দিছে ভূপৃষ্ঠৰ মহাদেশ মহাসাগৰেৰে গঠিত ৭১% জল বানি আছে, ২৯% স্থলভাগে আগুৰি আছে। স্থলভাগত সমভূমি, পাহাৰ, পৰ্বত, নদ নদী, উপত্যকা, মৰুভূমি, উপকূলীয় সমতল আদি আছে। এইটো স্থলভাগৰ কথা কৈছে। এতিয়া মহাসাগৰ কেইখনত কি আছে? পানীত বুৰ গৈ আছে। ইয়াৰ তলিত মালভূমি আছে, সমতল ভূমি আছে, গভীৰ খাদ আছে, পাহাৰৰ লানি, সৰু ডাঙৰ দ্বীপ আদি আছে। দ্বিতীয় প্ৰশ্নটো আছে ভূপৃষ্ঠৰ পৰিৱৰ্তন কিয় ঘটে ব্যাখ্যা কৰা। লিখিব লাগিব কিছুমান বাহ্যিক আৰু আভ্যন্তৰীণ কাৰকৰ বাবে ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে। বাহ্যিক কাৰকবিলাক হ'ল বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। আনহাতে আভ্যন্তৰীণ কাৰকবোৰ হ'ল ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ। এইবিলাক কাৰণতেই ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটি থাকে আৰু নতুন নতুন ভূ অৱয়ব সৃষ্টি হোৱা দেখা যায়। গতিকে আমাৰ দুটা হৈ গ'ল প্ৰশ্ন উত্তৰ। তিনি নম্বৰ প্ৰশ্নটো কি আছে আমি চাই লওঁ। এতিয়া এইটোৱে আছে যে বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। এটা কাৰেকশ্যন আছে, কৈ দিছো, এইটো বুলে হ'ব। বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। এতিয়া ওপৰত লিখিছিলোৱে আমি, যিবোৰ কাৰকৰ বাবে বাহিৰৰ ফালৰ পৰা ভূপৃষ্ঠৰ পৰিৱৰ্তন ঘটে, বাহিৰৰ পৰা ক্ৰিয়া কৰে, তাকে বাহ্যিক কাৰক বোলে। কেইটামান বাহ্যিক কাৰক হ'ল, এতিয়া আমি যে ক'লো বতাহ, বৰষুণ, সাগৰৰ ঢৌ, সূৰ্যৰ তাপ, এইকেইটা আমি লিখিব লাগিব। কি কি দিব পাৰো উদাহৰণ? বতাহ, বৰষুণ, সূৰ্যৰ উত্তাপ, নদ নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। এইবিলাক বাহ্যিক কাৰক, কাৰণ ইহঁতি বাহিৰৰ পৰা ক্ৰিয়া কৰে। বতাহ দিলে বাহিৰৰ পৰাই ক্ৰিয়া কৰা দেখা পাওঁ, বৰষুণ দিলেও ক্ৰিয়া কৰা দেখা পাওঁ, সূৰ্যৰ উত্তাপ বাহিৰৰ পৰাই, নদ নদী যিবিলাক কাৰ্য কৰে আমি দেখিবলৈ পাই থাকো, সাগৰৰ ঢৌৱে আমি উপকূলত কেনেকে ক্ৰিয়া কৰে সেইটোও পাইছো, হিমবাহে কেনেকে নামি আহে, গ্ৰাব কেনেকে সৃষ্টি হয়, ভিন্ন প্ৰকাৰ গ্ৰাবৰ কাৰ্যবিলাক পালো। আৰু ৪ নম্বৰৰ প্ৰশ্নটো দিছে যে ভূমিকম্প আৰু আগ্নেয়গিৰিক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়, এইটো লিখিব লাগিব। ভূমিকম্প আৰু আগ্নেয়গিৰিক কিয় আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়? কাৰণ ভূমিকম্প, আগ্নেয়গিৰিয়ে কি কৰে? ভূপৃষ্ঠৰ
ভিতৰ ভাগৰ পৰা ক্ৰিয়া কৰি থাকে আৰু এইভাবে এইবোৰক আভ্যন্তৰীণ কাৰক বুলি কোৱা হয়। ইয়াৰ ফলত যদিও আভ্যন্তৰীণ ভিতৰৰ পৰা ক্ৰিয়া কৰে কিন্তু পৰিৱৰ্তনটো দেখা যায় ভূপৃষ্ঠৰ উপৰিভাগত, অন্তৰ্ভাগৰ লগতে উপৰিভাগতো ইয়াৰ ক্ৰিয়া দেখিবলৈ পোৱা যায়। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটো চাইছো, এইখিনি ভালকে লগৰ পৰা লিখি ল'ব পাৰে। প্ৰশ্ন আছে, নদী অৱবাহিকা বুলিলে কি বুজায়? নদী অৱবাহিকাৰ এটি চিত্ৰ আঁকা। প্ৰশ্নটো নাম্বাৰটো দি লোৱা, প্ৰশ্নটো পিছত লিখিলেও হ'ব, উত্তৰটো আগুৱাই দিছে সেইকাৰণে। এখন নদীয়ে ইয়াৰ উপনদী, শাখা নদী আদিৰ যোগেদি বৰষুণৰ পানী, পৰ্বতৰ ওপৰত জমা হৈ থকা পানী বা বৰফৰ পানী আদি কঢ়িয়াই নিয়ে। এনেদৰে এখন নদীয়ে যি অঞ্চলৰ মাজেদি পানী কঢ়িয়াই নিয়ে সেই অঞ্চলক তাৰ নদী অৱবাহিকা বুলি কোৱা হয়। এইটো মনত ৰাখিব লাগিব। 6 নম্বৰ প্ৰশ্ন, উপনদী কি? ব্ৰহ্মপুত্ৰৰ 2খন প্ৰধান উপনদীৰ নাম লিখা। উপনদীৰ কি? ব্ৰহ্মপুত্ৰৰ 2খন উপনদীৰ নাম লিখা বুলি কৈছে। এটা কৈছে যিবোৰ নদী কোনো উৎসৰ পৰা সমভূমিৰ মাজেদি বৈ আহি অইন কোনো ডাঙৰ নদীত পৰে তাকে উপনদী বোলে। ধৰি ললো ইয়াৰ এইটো এটা উৎস, ইয়াৰ পৰা এখন নদী ওলাইছে, এই নদীখন আহিলে সমভূমিৰ মাজেদি আহি অইন এখন ডাঙৰ নদী এফালে বৈ আছিলে, ইয়াত পৰিলে, এইখন নদী, এখন ডাঙৰ নদী পৰিলে। এই ডাঙৰ নদীখনৰ কাৰণে এইখন হ'ল উপনদী, সৰু নদী। ইয়াৰ পৰা ওলাইছিলে এইটো উৎস, আহিলে আকৌ ডাঙৰ নদীত পৰিলে, যেনেকে ব্ৰহ্মপুত্ৰৰ 2খন উপনদীৰ নাম লিখিব কৈছে। ব্ৰহ্মপুত্ৰৰ 2খন উপনদীৰ নাম লিখিব কৈছে, নামকেইটা মানা আৰু ধনশিৰি হ'ব। মনত থাকিবনে? মানাহ আৰু ধনশিৰি। 7 নম্বৰ প্ৰশ্ন, নদীৰ খনন কাৰ্যৰ এটি আভাস দিয়া। নদীয়ে কেনেকে খনন কাৰ্য সম্পাদন কৰে লিখিবলৈ কৈছে। এতিয়া আমি জানো যে বৰষুণ যেতিয়া দিব নদীত পানী ভৰি পৰে, বা নদীয়ে যেতিয়া পানী কোনো উৎসৰ পৰা কঢ়িয়ায়, নদীৰ সোঁতে ইয়াৰ যিটো নামনি অঞ্চল এনেকে তললৈ নামি আহিব, এইটো নামনি। এই নামনি অঞ্চলত পাৰ ভাঙি নিয়া কাৰ্যক নদীৰ খনন কাৰ্য বোলে। পাৰ ভাঙি নিয়ে। আৰু যেতিয়া
নদীয়ে অধিক পানী বহন কৰিব লগা হয় তেতিয়া ইয়াৰ পানী গতিয়ে দুয়ো পাৰে হেঁচা দিয়ে। বহুত পানী জমা হৈ গ'লে নদীখনত হেঁচা দিলে কি হ'ব? নদীৰ দুইটা পাৰ খহি যায়। ফলত খনন কাৰ্য সংঘটিত হয়। এই কাৰ্য কেতিয়া বেছিকে হয়? বিশেষকৈ সাধাৰণতে বাৰিষা কালত খনন কাৰ্য বৃদ্ধি পায়। বাৰিষা কালত খনন কাৰ্য নদীৰ কেলে সংঘটিত হয়? বাৰিষা কালত বৰষুণ দিয়ে, নদীত অধিক পানী জমা হয়, কেতিয়াবা নদীয়ে কঢ়িয়াব নোৱাৰে। নদীৰ খনন কাৰ্যই উচ্চ অঞ্চলৰ পৰা থিয় যিবিলাক অঞ্চল আছে, গৰা আছে, এঢলীয়া অঞ্চলৰ শিল বালি মাটি এইবিলাক কঢ়িয়াই আনি নিম্ন অঞ্চলত জমা কৰি আহে। পাহাৰ আছিলে যেনিবা উচ্চ অঞ্চলৰ পৰা গুচি আহিছে, নদীখন নামি আহিছে। ইয়াতে শিল হওক বালি হওক এইবিলাক কঢ়িয়াই আনিব, এইটো নিম্ন অঞ্চল, ইয়াত জমা কৰিব। এইটো তাৰ অৱক্ষেপন কাৰ্য। 8 নম্বৰ প্ৰশ্ন কি আছে? নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায়? প্ৰশ্নটো লিখি ল'বা নিজেই। নদীৰ পাৰ্শ্ব খনন বুলিলে কি বুজায়? কি বুজাব? নদী এখন উচ্চ ভূমিৰ পৰা বৈ আহে, ওপৰৰ পৰা তললৈ। যেতিয়া তললৈ আহিব ইয়াৰ গতি পৰিৱৰ্তন ঘটে। পাহাৰীয়া অঞ্চলত আছিলে নদীখন, এফালে বৈ আহোঁতে ইয়াৰ তীব্ৰ গতি থাকে, আহি ভৈয়ামত সোমাব, ভৈয়ামত তাৰ গতিটো কমি যায়। ইয়াৰ গভীৰতা কম হয় বাবে ই ধাৰণ কৰা পানী বৈ নিবলৈ দুই পাৰে হেঁচা প্ৰয়োগ কৰে। ফলত নদীৰ দুয়োপাৰে খহিবলৈ ধৰে। এনেদৰে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পাৰ্শ্ব খনন বোলে। এইটো এই পাৰবিলাক খহাই দিয়ে, পাৰ খহোৱাটোকে পাৰ্শ্ব খনন বোলে। গতিকে এখন নদী উচ্চ ভূমিৰ পৰা বৈ আহোঁতে ইয়াৰ গতি পৰিৱৰ্তন হৈ যায়। ভৈয়ামত যেতিয়া নদীখনৰ গভীৰতা কমি যায়, ই বেছি পানী কঢ়িয়াই নিব নোৱাৰা হয়। পানীবিলাক পাৰত হেঁচা প্ৰয়োগ কৰি নদীখন দুই পাৰে খহাবলৈ আৰম্ভ কৰে। আৰু এই ধৰণে নদীৰ দুয়োপাৰ খহি যোৱাকে নদীৰ পাৰ্শ্ব খনন বোলে। অশ্বখুৰা হ্ৰদ কি? ইয়াৰ সৃষ্টি কেনেকৈ হয়? চিত্ৰ এটা অংকন কৰিব লাগে। এইটো দৰকাৰী, চিত্ৰ আঁকিবলৈও আহে আৰু প্ৰশ্নটো আহে, ইম্পৰ্টেণ্ট। অশ্বখুৰা হ্ৰদৰ বিষয়ে আহি থাকে। আমি কি ক'ম এতিয়া অশ্বখুৰা হ্ৰদৰ বিষয়ে? নদী এখন সমতল ভূমিৰে বৈ যাওঁতে, ধৰি ললো এখন নদী সমতলৰে বৈ আছে, ইয়াৰ গতিপথ একা বেকা হয়, একা বেকা হৈছে, এফালে গুচি গ'ল আকৌ এফালে গুচি গ'ল, আকৌ এফালে গ'ল আকৌ এনেকে গ'ল। একা বেকা পথেৰে নদীয়ে কৰা এনে গতিক বক্ৰ গতি বা সৰ্পল গতি বোলে। নদীয়ে সমতল ভূমিৰে বৈ যাওঁতে ইয়াৰ গতিপথ কেতিয়াবা একা বেকা হ'ব পাৰে। একা বেকা যে গতিৰে গতি কৰে নদীৰ, ইয়াক বক্ৰ গতি বা সৰ্পিল গতি। এতিয়া কি হ'ব?
কোনো কোনো অঞ্চলত নদীৰ গতিপথ অধিক ভাঁজযুক্ত হয়। এখন নদী গৈ আছিলে কেতিয়াবা এনেকুৱা ভাঁজযুক্ত হৈ যাব। আৰু বাৰিষা কালত এনে গতিত নদীয়ে অধিক পানী কঢ়িয়াব নোৱাৰে। নিজৰ গতিপথৰ ভাঁজ থকা অংশ এৰি পোনভাৱে অন্য দিশলৈ গতি কৰে। আৰু এনেদৰে এৰি যোৱা অংশ সাধাৰণতে ঘোঁৰাৰ যিটো খুৰা তাৰ আকৃতি হয়। আৰু পিছত তাত পানী জমা হৈ হ্ৰদৰ সৃষ্টি হয়। আৰু ইয়াকে অশ্বখুৰা হ্ৰদ বুলি কোৱা হয়। এইটো কথা মনত ৰাখিব লাগে।